বিকশিত ভাৰত সংকল্প যাত্ৰাটোৰ যেটো কনসেপ্ট হেতু এবাৰ মই খুব ওচৰৰ পৰা চাইছো ই বহুত লাভজনক ভৱিষ্যতে মই ভাবিছো যে অসম গভৰ্ণমেণ্টৰ আঁচনিখিনিও ইয়াৰ লগত জড়িত কৰি ভৱিষ্যতে আমি লোকসভা নিৰ্বাচনৰ পিছত আৰু এটা খুব বিকশিত ভাৰতৰ এনেকুৱা আমি যাত্ৰা কৰিম যোনে ঘৰ নাই পোৱা ঘৰ ৰেজিষ্টাৰ কৰিব পাৰিব অৰুণোদয় নাই পোৱা অৰুণোদয় ৰেজিষ্টাৰ কৰিব পাৰিব এনেকুৱা ব্যৱস্থা এটা আমি গাঁৱে গাঁৱে আমিও অসম চৰকাৰেও কৰিম কাৰণ মোদী ডাঙৰীয়াৰ পৰা শিক্ষা যেতিয়া আমি ল'ম তেতিয়া আমি নিজে বেছি শিক্ষিত হ'ম মই দেখো মই মোদী ডাঙৰীয়াৰ লগত কথা পাতো যে তেওঁৰ সমান শিক্ষাগুৰু একো নাই আধা ঘণ্টা বহিলে তেওঁৰ লগত আধা ঘণ্টা বহিলে মোৰ 10 বছৰৰ এডুকেশ্যন যেন একেলগে পাই যাওঁ তেনেকুৱা ভাৱ হয় এইকেইটা দিন মই ওচৰৰ পৰা চাই আছো মই কামৰূপ জিলাতো গলো সিদিনাখন ডিব্ৰুগড়ত এনেকে মই বিকশিত ভাৰতৰ এই কনসেপ্টটো চাই আছো আমি যদি ভালকৈ ব্যৱহাৰ কৰো মানুহৰ খং ৰাগ একোৱে নাথাকিব সব বস্তু মানুহৰ হৈ যাব কিন্তু আমাৰ জিলা প্ৰশাসনেও ভাবেও বহি থাকে বোলে এটা চৰকাৰী আঁচনি এমএলএ মন্ত্ৰীও আমি ভাবো চৰকাৰী আঁচনি আহিব যাব কিন্তু চৰকাৰী আঁচনি নহয় চৰকাৰ মানে ৰাইজ ময়ো মুখ্যমন্ত্ৰী হিচাপে আঁচনিটোক যিমান প্ৰথম অৱস্থাত গুৰুত্ব দিব লাগিছিল সিমান ময়ো গুৰুত্ব দিয়া নাই কাৰণ ময়ো ফিডবেক পোৱা নাছিলো কিন্তু একেদিন মই বিকশিত ভাৰতত গৈ পেলাই মোৰ ইমান মনটো ভাল লাগিছে যে এনেকুৱা যদি প্ৰত্যেক বছৰে একোটা আমি ডেভেলপমেন্ট স্কিমৰ কেম্প কৰিব পাৰো মানুহৰ অসুবিধাই নহয় 12 টকা ইয়াতে 12 টকা দিব ইয়াতে ইন্সুৰেন্স কৰি ল'ব এক্সিডেন্ট হলে 2 লাখ টকা 200 টকা জমা দিলে মৃত্যুৰ পিছত 2 লাখ টকা ইন্সুৰেন্স হয় ৰেশন কাৰ্ডখন দেখালে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাম মোৰ ফ্যামিলি ইনকাম 4 লাখ টকা ৰেশন কাৰ্ড এখন দিয়ক আমি কোনো মণ্ডল মহৰি গাঁওবোৰৰ ওচৰত যাব নালাগে কেম্পৰ পৰাই আমি পাব পাৰো খুব ভাল কনসেপ্ট এটা প্ৰথম বছৰ আৰম্ভ হৈছে আপোনালোকেও ইয়াক ভাল কৰি চাওক শিকক পৰামৰ্শও দিয়ক আৰু কেনেকৈ ভাল কৰিব লাগে আমি ভৱিষ্যতৰ দিনতো এই সুন্দৰ কামটো চলাই যাম আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক মই অসমবাসী ৰাইজৰ হৈ এই সুন্দৰ ব্যৱস্থাৰ কাৰণে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম